ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৰাজধানী এক্সপ্ৰেছ বৈদ্যুতিক খুঁটাৰ তাঁৰ সোমাল ৰাজধানী এক্সপ্ৰেছৰ চকাত মৰিয়নিত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৰাজধানী এক্সপ্ৰেছ মঙলবাৰে নিশা চেলেংঘাট ৰেল ষ্টেচনৰ সমীপত ৰেল লাইনৰ দাঁতিত স্থাপন কৰা বৈদ্যুতিক খুঁটাৰ তাঁৰ কাটি চোৰে ৰেলৰ আলিৰ ওপৰত পেলাই থৈ যায় যাৰ ফলত নামনিমুৱা 20503 ৰাজধানী এক্সপ্ৰেছৰ চকাত তাঁৰ সোমাই পৰাৰ ফলত দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছখন ৰৈ যায় আৰু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে উল্লেখ্য যে উক্ত স্থানত প্ৰায় বৈদ্যুতিক তাঁৰ কাটি চুৰি কৰি নিয়াৰ অভিযোগ উত্থাপন কৰিছে একাংশই ট্ৰেইনটো যেতিয়া ৰাজধানী গৈ আছিলে তেতিয়া ইলেক্ট্ৰিক ৱায়াৰ বল ছাডেনলি দেখিলে আৰু ৰাজধানী পাইলটে ইয়াত পৰিছে আৰু কি তেতিয়া ট্ৰেইনটো ষ্টপ কৰিলে আৰু কি কোনটো জেগাত কিমান নম্বৰ পোষ্টৰ ওচৰত এইটো কিলোমিটাৰ দি আছে 390/0 পৰা 390/8 এইটো গাৰ্ডৰ মতে আৰু কি মেমো দিছে আৰু কি আহি ষ্টেচনত কেইটামান বজাত হ'ব এইটো ইনচিডেণ্টটো হৈছে আপোনাৰ এইটো 22 hours 21 minutes 49 seconds মানে 11টা বজাত 11টা 11:30 ঘটনা আৰু কিবা হেৰি হৈছে নেকি মানে যদি এইটো যদি নৰখালে কিবা ডাঙৰ ইনচিডেণ্ট হোৱাৰ সম্ভাৱনা আছিলে নেকি এইটোতো গাৰ্ডৰ মতে তেনেকে কিবা লিখা নাই না তেনেকে মানে তাৰবোৰ পাইছে আৰু এইটো তাৰ পাৰে তাৰ ওপৰতে যাব নোৱাৰে না কাৰ গাফিলতিৰ কাৰণে হৈছে কাৰ দুখ আছে এইটো একো দুখটোক একো কোৱা নাই এইটোতো ইলেক্ট্ৰিক ৱায়াৰ যিহঁতে কাম কৰিছিলে না এতিয়া তাৰবোৰ তাতে পৰি আছে না যিবোৰ আমাৰ আৰি মানুহ কাম কৰিছিলে টাইমবিলাক মানে টেকৰ ওপৰতে পেলাই থৈ দিছিলে টেকৰ ওপৰত পৰিছে বুলি লিখিছে আৰু গাৰ্ডে মেমৰ মতে যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি